অসমৰ আজি 25টা ঠাইত 25টা বোমা উদ্ধাৰ হৈছে। 25টা ঠাইত 25টা বোমা উদ্ধাৰ হৈছে বা তাত আছে বুলি কিছু উদ্ধাৰ হৈছে আৰু কিছু আছে বুলি এতিয়া চৰ্চা চলি এইটোলৈ বিচাৰ বিচাৰ কৰিছে। প্ৰথম কথা যে আলফাই ইতিমধ্যে ঘোষণা কৰিছে যে সেইটো তেওঁলোকে সংস্থাপন কৰিছে। গতিকে প্ৰথম কথা আমি আলফাৰ এই কাৰ্যক নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু কোনো পধ্যে যাতে আলফাই এনেকুৱা ধৰণৰ বোমা বিস্ফোৰণৰ ঘটনা অসমত সংঘটিত নকৰে, তাৰ কাৰণে আলফাক আমি চাওঁ। এইটো দুৰ্ভাগ্যজনক ঘটনা যে অসমত আকৌ ডাঙৰ এটা সন্ত্ৰাসবাদী বাতাবৰণ, আকৌ এটা উগ্ৰপন্থীৰ বাতাবৰণ ক্ৰমাগতভাৱে আকৌ আহিব ধৰিছে। আৰু এইটো বৰ আচৰিত কথা যে অসমৰ উপায়দানমূল মুখ্যমন্ত্ৰী আৰু অসমখনক সাংঘাতিক ধৰণৰ আইন শৃংখলা ৰক্ষা কৰি কঠোৰভাৱে ৰক্ষা কৰোঁ বুলি গৰ্ব কৰি থকা মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপ এই গতিকে আমাৰ একমাত্ৰ দাবীটো হ'ল যে গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে পদত্যাগ কৰিব লাগে আৰু অচিৰে তেওঁ অকণো কথা নোকোৱাকৈ অনতিবিলম্বে তেওঁ পদত্যাগ কৰা উচিত। আজিতো আলফাৰ দয়াতহে কেৱল এই বোমাবিলাক বিস্ফোৰিত হয়, কিন্তু এইটো প্ৰমাণিত হৈ গ'ল যে অসমৰ যিকোনো ঠাইতে যিকোনো সন্ত্ৰাসবাদী সংগঠনে এনেকৈ বোমা দি মানুহৰ জীৱন কাঢ়ি লৈ যাব পাৰে। ইয়াত আইন শৃংখলা বুলি কোনো কাম নাই। ইয়াত গৃহ বিভাগ ব্যৰ্থ হৈছে, অসম চৰকাৰ বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, অসম পুলিচ ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল যে অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিছে। যে অসমৰ আজি 25টা ঠাইত 25টা বোমা উদ্ধাৰ হৈছে। 25টা ঠাইত 25টা বোমা উদ্ধাৰ হৈছে বা তাত আছে বুলি কিছু উদ্ধাৰ হৈছে আৰু কিছু আছে বুলি এতিয়া চৰ্চা চলি এইটোলৈ বিচাৰ বিচাৰ কৰিছে। প্ৰথম কথা যে আলফাই ইতিমধ্যে ঘোষণা কৰিছে যে সেইটো তেওঁলোকে সংস্থাপন কৰিছে। গতিকে প্ৰথম কথা আমি আলফাৰ এই কাৰ্যক নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু কোনো পধ্যে যাতে আলফাই এনেকুৱা ধৰণৰ বোমা বিস্ফোৰণৰ ঘটনা অসমত সংঘটিত নকৰে, তাৰ কাৰণে আলফাক আমি চাওঁ। এইটো দুৰ্ভাগ্যজনক ঘটনা যে অসমত আকৌ ডাঙৰ এটা সন্ত্ৰাসবাদী বাতাবৰণ, আকৌ এটা উগ্ৰপন্থীৰ বাতাবৰণ ক্ৰমাগতভাৱে আকৌ আহিব ধৰিছে। আৰু এইটো বৰ আচৰিত কথা যে অসমৰ উপায়দানমূল মুখ্যমন্ত্ৰী আৰু অসমখনক সাংঘাতিক ধৰণৰ আইন শৃংখলা ৰক্ষা কৰি কঠোৰভাৱে ৰক্ষা কৰোঁ বুলি গৰ্ব কৰি থকা মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপ এই গতিকে আমাৰ একমাত্ৰ দাবীটো হ'ল যে গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে পদত্যাগ কৰিব লাগে আৰু অচিৰে তেওঁ অকণো কথা নোকোৱাকৈ অনতিবিলম্বে তেওঁ পদত্যাগ কৰা উচিত। আজিতো আলফাৰ দয়াতহে কেৱল এই বোমাবিলাক বিস্ফোৰিত হয়, কিন্তু এইটো প্ৰমাণিত হৈ গ'ল যে অসমৰ যিকোনো ঠাইতে যিকোনো সন্ত্ৰাসবাদী সংগঠনে এনেকৈ বোমা দি মানুহৰ জীৱন কাঢ়ি লৈ যাব পাৰে। ইয়াত আইন শৃংখলা বুলি কোনো কাম নাই। ইয়াত গৃহ বিভাগ ব্যৰ্থ হৈছে, অসম চৰকাৰ বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, অসম পুলিচ ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থতাৰ একমাত্ৰ প্ৰায়শ্চিত্তটো হ'ল যে অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।